নমস্কাৰ বন্ধুসকল, আপোনালোকক মই স্বাস্থ্য প্ৰশিক্ষক গোপেশ মজুমদাৰে মোৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আমি কথা পাতিম আইৰণৰ অভাৱজনিত এনিমিয়াৰ সমস্যা দৰৱ পাতি নোখোৱাকৈ 7 দিনৰ ভিতৰত কি খাদ্যবস্তুৰ জৰিয়তে দূৰ কৰিব পাৰি সেই বিষয়ে আজি কথা পাতিম। অৱশ্যে এনিমিয়াৰ সমস্যাৰ কাৰণ কেইবাটাও। ইয়াৰ ভিতৰত আইৰণৰ অভাৱজনিত এনিমিয়াৰ সমস্যাটোই আমাৰ দেশত প্ৰধানকৈ হোৱা দেখা যায়। আমাৰ দেশৰ বেছিভাগ মহিলাই আইৰণৰ অভাৱজনিত এনিমিয়াৰ সমস্যাত ভুগি থাকে আৰু এনেদৰে আইৰণৰ অভাৱজনিত এনিমিয়াৰ সমস্যা হ'লে দেখা দিয়া লক্ষণসমূহ হৈছে গা বা শৰীৰ একেবাৰে দুৰ্বল হৈ পৰে। কোনো ধৰণৰ কাম আৰম্ভ কৰিলে বা খোজ কাটল কৰা আৰম্ভ কৰিলেই মানুহ একেবাৰে ভাগৰুৱা হৈ পৰে বা বুকুখন ধপধপনি আৰম্ভ হয় বা গাৰ ছালখন বা চকুৰ পতা একেবাৰে হেতা পৰি যায়। কেতিয়াবা মূৰৰ বিষ হয়, লগতে মূৰ ঘূৰণিও হয়। এনেধৰণৰ লক্ষণ দেখা দিয়ে। অৱশ্যে এনেধৰণৰ লক্ষণ দেখা দিলে এনিমিয়া হোৱা বুলি জানিব পাৰি যদিও ৰক্ত পৰীক্ষাৰ জৰিয়তে এনিমিয়া হৈছে নেকি এইটো কনফাৰ্ম কৰি ল'ব লাগে। আৰু ৰক্ত পৰীক্ষাৰ জৰিয়তে যেতিয়া এনিমিয়া হৈছে বুলি কনফাৰ্ম হোৱা যায় তেতিয়া আমি কিছুমান খাদ্য খোৱা আৰম্ভ কৰি দিব লাগে। আৰু এনেদৰে খাদ্য খোৱা আৰম্ভ কৰিলেই আমি 7 দিনৰ ভিতৰতে এনেদৰে আইৰণৰ অভাৱজনিত এনিমিয়াৰ সমস্যা দূৰ কৰিব পাৰোঁ। মন কৰিবলগীয়া কথাটো হৈছে আমাৰ দেহৰ ৰক্তভাগ প্ৰধানকৈ প্ৰটিনেৰে গঠিত। গতিকে আমি আমাৰ শৰীৰৰ ৰক্তভাগ বৃদ্ধি কৰিবলৈ হ'লে আমি প্ৰটিনজাতীয় খাদ্যও বেছি পৰিমাণে খোৱাটো দৰকাৰ। লগতে যিহেতু তেজৰ লোহিত ৰক্তকণিকাত হিমগ্ল'বিন নামৰ এবিধ যৌগ পদাৰ্থ থাকে আৰু এই যৌগ পদাৰ্থৰ যেতিয়া পৰিমাণ কমি যায় তেতিয়াই আচলতে এনিমিয়াৰ সমস্যাই দেখা দিয়ে। আৰু এই লোহিত ৰক্তকণিকাৰ হিমগ্ল'বিন নামৰ যৌগবিধ গঠন হ'বলৈ হ'লে আমি আইৰণযুক্ত খাদ্য বেছি পৰিমাণে খাব লাগে। গতিকে আহকচোন বন্ধুসকল, আমি যেতিয়া আমাৰ শৰীৰত এনিমিয়াই দেখা দিয়ে আৰু এই এনিমিয়া আমি 7 দিনৰ ভিতৰত বা অতি সোনকালে কিদৰে দূৰ কৰিব পাৰোঁ, কি খাদ্যৰ জৰিয়তে সেই বিষয়ে আজি আলোচনা কৰা হওক। আমাৰ শৰীৰত দেখা দিয়া এনিমিয়াৰ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত 1 নম্বৰতে গ্ৰহণ কৰিবলগীয়া খাদ্যবস্তুবিধ হৈছে বিট। বিটত যথেষ্ট পৰিমাণে আইৰণ থাকে। আমাৰ শৰীৰৰ ৰক্তহীনতা দূৰ কৰাৰ ক্ষেত্ৰত বিট হৈছে মহৌষধ স্বৰূপ। বিটত আইৰণৰ উপৰিও বিভিন্ন ধৰণৰ মিনাৰেল, ভিটামিন আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায়। বিটৰ ৰস নিয়মিতভাৱে খালে তেজ পৰিষ্কাৰ কৰে আৰু হজম প্ৰক্ৰিয়া ভাল হয়। হজম প্ৰক্ৰিয়া ভাল হোৱাৰ ফলত খাদ্যবস্তুৰ পুষ্টিদ্ৰব্যভাগ আমাৰ শৰীৰে অতি সহজে গ্ৰহণ কৰিব পাৰে। ইয়াৰ ফলত আমাৰ শৰীৰ অতি সহজে পৰিপুষ্টি লাভ কৰিব পাৰে আৰু লগতে আইৰণ আহৰণ কৰিব পাৰে। আৰু আমাৰ শৰীৰে যেতিয়া আইৰণ আহৰণ কৰিব পাৰে তেতিয়া আমাৰ শৰীৰত বা আমাৰ তেজত হিমগ্ল'বিনৰ পৰিমাণ বাঢ়ে। গতিকে আমি যেতিয়া আমাৰ শৰীৰত ৰক্তহীনতা দেখা দিয়ে তেতিয়া আমি নিয়মিতভাৱে বিটৰ ৰস খাব লাগে। এগিলাচ বিটৰ ৰসত অকণমান মৌজোল মিহলাই 7 দিন নিয়মিতভাৱে খাব লাগে। আৰু এনেদৰে 7 দিন যদি নিয়মিতভাৱে বিটৰ ৰস এগিলাচকৈ খোৱা হয় তেতিয়া 7 দিনৰ ভিতৰতে এনিমিয়াৰ সমস্যা দূৰ হয়। এনিমিয়া দূৰ কৰাৰ ক্ষেত্ৰত দ্বিতীয়তে গ্ৰহণ কৰিবলগীয়া খাদ্যবস্তুবিধ হৈছে পালেং। পালেং শাক এনিমিয়া দূৰীকৰণৰ ক্ষেত্ৰত একেবাৰে মহৌষধ স্বৰূপ। পালেঙত যথেষ্ট পৰিমাণে আইৰণ, ভিটামিন এ, ভিটামিন চি, ফাইবাৰ, কেলছিয়াম আদি যথেষ্ট পৰিমাণে থাকে। সেইবাবে নিয়মিতভাৱে পালেং শাক খালে তেজত হিমগ্ল'বিনৰ পৰিমাণ বৃদ্ধি পোৱাৰ লগতে আমাৰ পেশীবোৰো মজবুত হয়, লগতে আমাৰ হাড়বোৰো মজবুত কৰি ৰাখে। ইয়াৰ উপৰিও পালেং শাক নিয়মিতভাৱে খালে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয়। গতিকে এনিমিয়া দূৰীকৰণৰ ক্ষেত্ৰত পালেং শাক একেবাৰে মহৌষধ স্বৰূপ। এনিমিয়া দূৰ কৰাৰ ক্ষেত্ৰত 3 নম্বৰতে গ্ৰহণ কৰিবলগীয়া খাদ্যবস্তুবিধ হৈছে মাহজাতীয় খাদ্য, যেনে বিভিন্ন দাইলবোৰ। বিভিন্ন দাইলত প্ৰটিন আৰু আইৰণ যথেষ্ট পৰিমাণে থাকে। সেইবাবে নিয়মিতভাৱে দাইল খাব লাগে। আৰু ইয়াৰ উপৰিও আগাদিনীয়া তিয়াই থোৱা বিভিন্ন ধৰণৰ মাহজাতীয় শস্য যেনে বুট, মগু সেইবোৰ গজালি ওলোৱাৰ পাছত যদি পিছদিনা খোৱা হয় তেতিয়া শৰীৰৰ পুষ্টিৰ অভাৱ অতি সহজতে দূৰ হয়। লগতে আমাৰ শৰীৰে যথেষ্ট পৰিমাণে আইৰণ আৰু প্ৰটিন লাভ কৰাৰ ফলত এনিমিয়া অতি সহজে দূৰ হয়। এনিমিয়া দূৰ কৰিব পৰা 4 নম্বৰ খাদ্যবস্তুবিধ হৈছে শুকান ফল বা ড্ৰাই ফ্ৰুইটছ, যেনে বিভিন্ন বাদামবোৰ। ইয়াৰ ভিতৰত আখৰোট, চীনাবাদাম,
কাজু বাদাম বা এলমন্ড এই শুকান বাদামবোৰ যদি নিয়মিতভাৱে এমুঠিকৈ অন্তত খোৱা হয় তেতিয়া আমাৰ অতি সহজে এনিমিয়া দূৰ হয় কিয়নো এই বাদামবোৰত যথেষ্ট পৰিমাণে আইৰণ পোৱা যায় আইৰণ সমৃদ্ধ হোৱাৰ বাবে নিয়মিতভাৱে যদি এমুঠিকৈ অন্তত বাদাম খোৱা হয় তেতিয়া আমাৰ শৰীৰৰ এনিমিয়া অতি সহজে ভাল হৈ যায় এনিমিয়া দূৰ কৰিব পৰা 5 নম্বৰ খাদ্যবস্তুবিধ হৈছে ডালিম ডালিম নিয়মিতভাৱে খালে এনিমিয়াৰ সমস্যা কেতিয়াও নাথাকে আৰু ডালিম নিয়মিতভাৱে খালে শৰীৰত চলি থকা প্ৰদাহ অতি সহজে ভাল হৈ যায় লগতে ডালিমে হৃদযন্ত্ৰক শক্তিশালী কৰি ৰাখে সেইবাবে যিসকল লোকে এনিমিয়াত ভুগি আছে তেওঁলোকে যদি নিয়মিতভাৱে এগিলাচকৈ ডালিমৰ ৰস খায় তেতিয়া তেওঁলোকৰ অতি সহজতে এনিমিয়া ভাল হৈ যায় এনিমিয়া দূৰ কৰাৰ ক্ষেত্ৰত নিয়মিতভাৱে খাব লগা আন এবিধ খাদ্যবস্তু হৈছে টেঙা জাতীয় ফল বা চাইট্ৰাছ ফলবোৰ এই টেঙা জাতীয় ফলবোৰত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে আৰু মন কৰিবলগীয়া কথাটো হৈছে যে খাদ্য বস্তুৰ আইৰণ ভাগ আমাৰ শৰীৰে শোষণ কৰিবলৈ হ'লে আমাৰ শৰীৰত যথেষ্ট পৰিমাণে ভিটামিন চি থাকিব লাগে গতিকে যেহেতু টেঙা ফলবোৰত যথেষ্ট পৰিমাণে ভিটামিন চি থাকে সেইবাবে ভিটামিন চিয়ে আমাৰ খাদ্যৰ আইৰণ ভাগ আমাৰ শৰীৰে শোষণ কৰাৰ ক্ষেত্ৰত সহজ হয় বা সুবিধা হয় সেইবাবে আমাৰ শৰীৰে অতি সহজে আইৰণ শোষণ কৰি আমাৰ তেজত হিমোগ্লোবিনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে আৰু ইয়াৰ ফলতে আমাৰ এনিমিয়া দূৰ হয় গতিকে যিসকল লোকে এনিমিয়াত ভুগি থাকে তেওঁলোকে নিয়মিতভাৱে বিভিন্ন ধৰণৰ টেঙাজাতীয় ফল যেনে কমলাৰ ৰস নেমুৰ ৰস মৌচুমীৰ ৰস এনে ধৰণৰ টেঙাজাতীয় ফলৰ ৰস ডেইলি 1 গিলাচকৈ খাব লাগে এনিমিয়া দূৰ কৰিব পৰা আন এবিধ খাদ্যবস্তু হৈছে কণীৰ কুহুম কণীৰ কুহুমত যথেষ্ট পৰিমাণে আইৰণ থকাৰ লগতে আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় অন্যান্য পুষ্টিদ্ৰব্যসমূহ থাকে সেইবাবে যিসকল লোকে এনিমিয়াত ভুগিছে তেওঁলোকে দৈনিক এটাকৈ বইল কণী খাব লাগে এনিমিয়া সহজতে দূৰ কৰিব পৰা আন কিছুমান খাদ্যবস্তু হৈছে বিলাহীৰ ৰস আপেলৰ ৰস আদি যদি নিয়মিতভাৱে বিলাহীৰ ৰস এগিলাচকৈ বা একাপকৈ অন্তত খোৱা হয় তেতিয়াও অতি সহজে এনিমিয়া দূৰ হয় ইয়াৰ উপৰি সদায় যদি আপেলৰ চুপ বনাই খোৱা হয় তেতিয়াও অতি সহজে এনিমিয়া দূৰ হয় ইয়াৰ উপৰিও যিসকল লোকে এনিমিয়াত ভুগি আছে তেওঁলোকে সদায় খাদ্য তালিকাত কলডিল কলপচলা এনে ধৰণৰ আইৰণ সমৃদ্ধ খাদ্যবস্তু অন্তৰ্ভুক্ত কৰিব লাগে তেতিয়া অতি সোনকালে এনিমিয়া দূৰ হয় বন্ধুসকল আমি কোনো ধৰণৰ দৰৱ নোখোৱাকৈ কি খাদ্যৰ জৰিয়তে এনিমিয়াৰ সমস্যা 7 দিনৰ ভিতৰতে আমি ঠিক কৰিব পাৰোঁ সেই বিষয়ে কিছু কথা শুনিলে যদিহে আপোনালোকে আমাৰ আজিৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ভিডিঅ'টিত লাইক এটা কৰিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ আপোনালোকক অনুৰোধ জনালোঁ লগতে আমাৰ স্বাস্থ্য ৰক্ষাৰ চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈও অনুৰোধ জনালোঁ অন্য এটা ভিডিঅ'ত আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ ধন্যবাদ